Hello everyone, welcome to my YouTube channel. আজি আমি ট্ৰিকোনোমেট্ৰিৰ এটা শ্বৰ্ট ফৰ্মুলা পঢ়িম যাৰ সহায়ত তোমালোকে sin 0 ডিগ্ৰী, sin 30 ডিগ্ৰী ইত্যাদিবোৰৰ মান উলিয়াব পাৰিবা। আহা আৰম্ভ কৰোঁ। তো কেনেদৰে কৰিম? বহুত সহজ পদ্ধতি হয়। তোমালোকে 3-4টা ষ্টেপতে কমপ্লিট কৰিব পাৰিবা। তো ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিম? প্ৰথমে 4-5টা লিখিম। কিয় লিখিম? কাৰণ আমি ট্ৰিকোনোমেট্ৰিৰ কি কৰোঁ? ট্ৰিকোনোমেট্ৰিৰ ভেলু কোনকেইটা ওলাও? 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। টোটেল কেইটা? 1, 2, 3, 4, 5টা। টোটেল 5টা। তো সেইটো কাৰণে আমি 5টা চাই লিখিছোঁ। এতিয়া কি কৰিম নেক্সট? প্ৰথমে 0ৰে ডিভাইড কৰিম, তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 4। এতিয়া কি কৰিম? ডিভাইড কৰি দিম। এইটো কিমান হ'ব? 0, এইটো কিমান হ'ব? 4, এইটো কিমান হ'ব? 2, এইটো কিমান হ'ব? 4/3 আৰু এইটো কিমান হ'ব? 1 হ'ব। 4 গুণ 4। এতিয়া কি কৰিম? এতিয়া গোটেই সবাকে ৰুট অভাৰ লিখিম। ৰুট 0, ৰুট 4, ৰুট 2, ৰুট 4/3, ৰুট 1। এতিয়া কি কৰিম? ৰুটটো ভাঙি দিম। 0, ৰুট 4 মানে হ'ল 2, মানে ৰুটটো হোল স্কোৱাৰ লিখিব পাৰোঁ। আমি জানো যে ৰুট অভাৰ আৰু স্কোৱাৰ কেঞ্চেল হয়, তো আমি ডাইৰেক্ট 2 লিখিছোঁ। এতিয়া ৰুটটোৱে থাকিব। ৰুট 4 মানে হ'ল 2, ৰুট 3 মানে হ'ল ৰুট 3 আৰু ৰুট 1 মানে কিমান? 1। এতিয়া আমি কি কৰিম? এইটো 1/, লিখিম। 1/, লিখিলে 0টো 0য়ে হ'ব। এইটো কিমান হ'ব? 1/2 লিখিম। ইনভাৰ্চ কৰি দিম মানে তলত একো নাই মানে কি আছে? 1 এটা আছে, হয় নহয়? ইয়াতো একো নাই মানে কি আছে? 1 এটা আছে। এইটো কি লিখিম? 1/√2 আৰু এইটো উল্টা কৰি দিলে কি হ'ব? √3/2। এইটো উল্টা কৰি দিলে কি হ'ব? 1/1। 1/1 মানে 1, হয় নহয়? এতিয়া কি কৰিম? এতিয়া আমি লিখিম 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। আৰু প্ৰথমে আমি কাৰ ভেলু উলিয়াম? sin থিটা। এই গোটেইখিনি কৰাৰ পিছত যোনটো এই লাষ্টত আমি ভেলু যোনটো উলিয়ালোঁ 0, 1/2, 1/√2, √3/2, 1, এইকেইটা হ'ল তোমালোকৰ চাইনৰ ভেলু, sin থিটাৰ ভেলু। কি হ'ব? sin 0 মানে 0, sin 30 মানে হাফ, sin 45 মানে 1/√2, sin 60 মানে হ'ল √3/2, sin 90 মানে হ'ল 1। হ'ল? এতিয়া আমি কাৰ ভেলু লাগিব? cos থিটা। cos থিটাৰ কাৰণে কি কৰিম? এইটোকে আমি ৰিভাৰ্চকৈ লিখিম। মানে কেনেকৈ? এতিয়া আমি 0, হাফ, 1/2, √3/2 লিখিছোঁ। 1 লিখিছোঁ। এতিয়া প্ৰথমে 1 লিখিম। 1ৰ পিছত কি আহিব? √3/2, তাৰপিছত আহিব 1/√2, তাৰপিছত কি আহিব? হাফ, তাৰপিছত কি আহিব? 0। হ'ল? তাৰপিছত কি লিখিম? tan থিটা। tan থিটা মানে আমি জানো sin থিটা বা cos থিটা। sin থিটা বা cos থিটা ডিভাইড কৰিলে কিমান হ'ব? 0, এইফালে 2 কেঞ্চেল যাব, কিমান থাকিব? 1/√3 আৰু এইফালে √2 কেঞ্চেল যাব, কিমান যাব? √2 এগুণ √2, তাৰপিছত √3/2 আৰু হাফ কেঞ্চেল যাব, 2 কেঞ্চেল যাব, কিমান থাকিব? √3 আৰু 1/0 মানে কিমান? ইনফিনিটি। তাৰপিছত কিমান লাগিব? cot থিটা। cot থিটাৰ কাৰণে আকৌ চেম কৰিম। এইটোক ৰিভাৰ্চকৈ লিখিম। হ'ব? কেনেকৈ লিখিম? এইটো প্ৰথমে ইনফিনিটি লিখিলোঁ, তাৰপিছত √3 লিখিলোঁ, তাৰপিছত 1 লিখিলোঁ, তাৰপিছত 1/√3 লিখিলোঁ, তাৰপিছত 0 লিখিলোঁ। তাৰপিছত cot থিটাৰ পিছত কি আহে? sec থিটা। sec থিটাৰ কাৰণে আমি কি লিখিম? আমি জানো যে sec থিটা ইজ ইকুৱেল টু 1/cos থিটা। তো এইটোক আমি 1/ লিখিম। তলত থকা সংখ্যাটো উল্টা কৰি দিম। হ'ল? ইয়াৰ তলত 1 আছে, তো 1ক উল্টা কৰিলে আমি 1 পাম। 2/√3, √3/2 উল্টা কৰিলে কি পাম? 2/√3 আৰু √2/1 মানে কিমান পাম? √2। তাৰপিছত কি আহিল? হাফটোক উল্টা কৰিলে কিমান পাম? 2। 1/0টোক উল্টা কৰিলে কিমান পাম? ইনফিনিটি। হ'ল? তাৰপিছত কি আছে আমাৰ? cosec থিটা। cosec থিটাটোত কি কৰিম? আৰু এইটো এতিয়া ৰিভাৰ্চ কৰি দিম। প্ৰথমে কি লিখিম? ইনফিনিটি, তাৰপিছত 2, তাৰপিছত √2, তাৰপিছত 2/√3, তাৰপিছত 1।
বাছ এইটোৱে আছিল। আশা কৰোঁ তোমালোকে বুজি পাইছা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।